হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাছ 7 মেথমেটিক্সৰ অনুশীলনী 11.3 টো আলোচনা কৰি আছিলো। আমি আগৰ ক্লাছটোত কুৱেশ্যন নম্বৰ 1 ৰ পৰা 5 লৈকে কৰিলো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে কৰিব পাৰিবা। আজি আমি এইটো ক্লাছত কুৱেশ্যন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। 28 সেন্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা বৃত্ত এটা ভাঁজ কৰি এটা বৰ্গ তৈয়াৰ কৰা হল বুলি কৈছে। 28 সেন্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা বৃত্ত এটা ভাঁজ কৰি কি বনোৱা হৈছে? এটা বৰ্গ তৈয়াৰ কৰা হল বুলি কৈছে। এতিয়া আমি কি উলিয়াব লাগিব? বৰ্গ আৰু বৃত্তৰ কালি নিৰ্ণয় কৰা বুলি কৈছে। বৰ্গ আৰু বৃত্তটো আমি কালি উলিয়াব লাগিব। আৰু আমি কি উলিয়াব লাগিব? কোনটো কালি বেছি? আমি বৃত্ত আৰু বৰ্গৰ ভিতৰত কোনটো কালি বেছি হেতু আমি উলিয়াব লাগিব, আৰু কিমান বেছি হেতু আমি উলিয়াই দেখাব লাগিব। আহাচোন আমি অংকটো আৰম্ভ কৰো। তোমালোকে প্ৰথমে লিখিবা দিয়া আছে তাঁৰডালৰ দৈৰ্ঘ্য। তাঁৰডালৰ দৈৰ্ঘ্য ইকুৱেল টু কিমান হ'ব? 28 সেন্টিমিটাৰ এতিয়া আকৌ লিখিবা তাৰেৰে তৈয়াৰ কৰা বৃত্তটোৰ পৰিধি। C ইকুৱেল টু আমাক দিয়া আছে যে 28 সেন্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা এটা বৃত্ত বুলি কৈছে। গোটেই বৃত্তটো কিমান সেন্টিমিটাৰ আছে? 28 সেন্টিমিটাৰ। গতিকে বৃত্তটোৰ পৰিধি কিমান হৈ যাব? 28 সেন্টিমিটাৰ। এটাকে তাৰেৰে তৈয়াৰ কৰা বৃত্তটোৰ পৰিধি কিমান হ'ব? 28 সেন্টিমিটাৰ। এটাকে বৃত্তৰ পৰিধি সূত্ৰটো কি আছিলে? 2 পাই r ইকুৱেল টু 28 সেন্টিমিটাৰ। এটা 2 আৰু পাইটো r ৰ লগত পূৰণ হৈ আছে। যদি ৰাইট সাইডে যায় কি হৈ যাব? ই হৰণ হৈ যাব। 28 হৰণ 2 পাই r ইকুৱেল টু 28 2 ইনটু পাইৰ মানটো কিমান আছিলে? 22/7 r ইকুৱেল টু 28 হৰণ 2 ইনটু এটো যদি ওপৰত যায় কি হ'ব? 7/22। এতিয়া আমি 22 আৰু 28 ক 2 ৰে কাটিব পাৰো। 2 ৰে 22 কেবাৰ যাব? 11 বাৰ যাব। আৰু 28 ক কেবাৰ যাব? 14 বাৰ। আৰু আমি 2 ৰে আকৌ 14 কাটিব পাৰো। কেবাৰ যাব? 7 2 14। r ইকুৱেল টু কিমান পালো? 7 7 49 49/11। এতিয়া আমি কি পাই গলো? r ব্যাসাৰ্ধটো আমি পাই গলো। আশা কৰো সকলোৱে ইমানলৈকে বুজি পাইছা। এতিয়া আমি বৰ্গ আৰু বৃত্তটো কালি উলিয়াই ল'ব লাগে। গতিকে আমি এতিয়া প্ৰথমে বৃত্তটো কালিটো উলিয়াই লওঁ আহাচোন। মই এফালে কৰি দিছো তোমালোকক। এতেকে লিখিবা বৃত্তটোৰ কালি ইকুৱেল টু পাই r স্কয়াৰ। পাইৰ মানটো কিমান ছিলে? 22/7 ইনটু r স্কয়াৰ। r টো আমি কিমান পালো? 49/11 হোল স্কয়াৰ। 22/7 ইনটু 49/11 ইনটু 49/11। এতিয়া আমি হাতেৰে 49 কাটিব পাৰো। কেবাৰ যাব? 7 বাৰ। আকৌ 11 আমি 22 কাটিব পাৰো। কেবাৰ যাব? 2 বাৰ যাব। এতিয়া আমি ওপৰৰ কিটা যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব? 2 ইনটু 49 ইনটু 7 হৰণ 11। এতিয়া আমি ওপৰৰ কিটা যদি পূৰণ কৰো তেতিয়া কিমান পাম? 686 হৰণ 11। এতিয়া আমি 686 ক 11 ৰে হৰণ কৰিম। 686 হৰণ 11 6 এগাং 66 বাকি থাকিলে 2 6 2 এগাং 22
4 যেহেতু 4 পালো হয়নে 4 টোক আমি 11 এ হৰণ কৰিব নোৱাৰো গতিকে দশমিক এটা দিলো 3 এগাং 33 7 70 so এগাং 66 কিমান হৈ থাকিব 4 আকৌ এনেদৰে ৰিপিট হৈ থাকিব equal to 62.3636 এনেদৰে ৰিপিট হৈ থাকিব গতিকে আমি এটো এপ্ৰক্স লিখিব পাৰো যে 62.36 বৰ্গ সেন্টিমিটাৰ স্কয়াৰ এটাকে আমি বৃত্তটোৰ কালি পাই গলো এতিয়া আমি কি উলিয়াব লাগে বৰ্গৰ কালি উলিয়াব লাগে কিন্তু বৰ্গৰ কালি উলিয়াবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব বাহুৰ প্ৰয়োজন কাৰণ বৰ্গৰ কালি উলিওৱা সূত্ৰটো কি আছিল বাহু স্কয়াৰ কিন্তু আমাক ইয়াত বাহুৰ দৈৰ্ঘ্যটো দিয়া আছে জানো নাই গতিকে আমি প্ৰথমে কি কৰিব লাগিব বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগিব এতিয়া আমি প্ৰথমে বাহুৰ দৈৰ্ঘ্যটো উলিয়াই ল'ব লাগিব আহাচন আমি প্ৰথমে বাহুৰ দৈৰ্ঘ্যটো উলিয়াই লওঁ প্ৰথমে তোমালোকে লিখিবা বৰ্গটোৰ পৰিসীমা আমি জানো হয়নে পৰিসীমা ইকুৱেল টু কিমান হ'ব 28 সেন্টিমিটাৰ কাৰণ বৃত্তটো কিমান আছিল 28 সেন্টিমিটাৰ ইয়াৰ পৰিধি আছিল ঠিক সেই একে তাৰডালে কি কৰিছে ভাঁজ কৰি মিলি বৰ্গ তৈয়াৰ কৰা হৈছে গতিকে বৰ্গটোৰ পৰিসীমাও কিমান হ'ব 28 সেন্টিমিটাৰ বৰ্গ এটাকে বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিল বৰ্গৰ পৰিসীমা সূত্ৰটো লিখিব লাগিব আমি ইতিমধ্যে আলোচনা কৰিলোৱে সকলোৱে মনত আছে নে বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিল 4 into বাহু equal to কিমান হ'ব 28 সেন্টিমিটাৰ এতিয়া চোৱা 4 টো বাহুৰ লগত পূৰণ হৈছে আমি এই 4 টো যদি ৰাইট সাইডে লৈ যাওঁ তেতিয়া কি হৈ যাব হৰণ হৈ যাব বাহু equal to 28 হৰণ 4 এতিয়া আমি 4 ৰে 28 ক কাটিব পাৰো কেবাৰ যাব 7 বাৰ যাব বাহু equal to কিমান হৈ যাব 7 সেন্টিমিটাৰ এটাকে আমি বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য আমি পাই গলো কিমান পালো 7 সেন্টিমিটাৰ এতিয়া আমি কালিটো উলিয়াব পাৰিম এটাকে লিখিবা এটাকে বৰ্গটোৰ কালি বৰ্গৰ কালি সূত্ৰটো কি আছিল বাহু স্কয়াৰ একেবাৰে সহজ হয় বৰ্গৰ কালি উলিয়াবৰ কাৰণে বাহুটো আমি কিমান পালো 7 স্কয়াৰ 7 স্কয়াৰ হলে মানে কিমান হ'ব 7 স্কয়াৰ মানে কি হয় আমি হাত দুটা পূৰণ কৰিব লাগিব হাত হাত গুণ কিমান হয় 49 বৰ্গ সেন্টিমিটাৰ এটাকে আমি প্ৰথম এ নম্বৰ কোৱেশ্চন গিটাৰ আনসাৰ পাই গলো আমাক কি কি উলিয়াব দিছিলে বৰ্গ আৰু বৃত্তটোৰ কালি উলিয়াব দিছিলে আমি বৰ্গৰ কালিটো কিমান পালো 49 বৰ্গ সেন্টিমিটাৰ আৰু বৃত্তৰ কালিটো কিমান পাইছিলো 62.36 বৰ্গ সেন্টিমিটাৰ এটাকে তোমালোকে এ নম্বৰটো আনসাৰটো লিখি দিব পাৰা বৰ্গটোৰ কালি বৰ্গটোৰ কালি কিমান পাইছো 49 বৰ্গ সেন্টিমিটাৰ আৰু বৃত্তৰ কালিটো আমি কিমান পাইছো 62.36 বৰ্গ সেন্টিমিটাৰ আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া তোমালোকে ইয়ালৈকে কৰি লোৱাচোন তাৰপিছত আমি নেক্সট বি নম্বৰ কোৱেশ্চনটো কৰিম এটা বি নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱাচোন কোনটোৰ কালি বেছি হ'ব আৰু কিমান বেছি হ'ব বুলি কৈছে ইয়াৰ ভিতৰত কোনটোৰ কালি বেছি হ'ব তাক আমাক সুধিছে এতিয়া তোমালোকে বি নম্বৰটোৰ আনসাৰ লিখিব পাৰা যে প্ৰথমে আমি কোনটোৰ বেছি পাইছো বৃত্তটোৰ
লিখিবা বৃত্তটোৰ কালি বেছি হ'ব আমাক যেহেতু কোনটোৰ কালি বেছি সুধিছিলে আমি বৃত্তটোৰ কালি বেছি পাইছো বৃত্তটো যে কালি বেছি হয় কিমান বেছি হেতু আমি উলিয়াব লাগিব এতিয়া আহাচোন আমি বৃত্তটোনো কিমান বেছি হয় আমি উলিয়াই লওঁ এতিয়া আমি বৃত্তটো কিমান বেছি তাক যদি আমি উলিয়াব লাগে তেতিয়া আমি বৃত্ত আৰু বৰ্গৰ কালিৰ মাজৰ পাৰ্থক্যটো উলাই ল'ব লাগিব এটাকে আমি প্ৰথমে বৃত্ত আৰু বৰ্গৰ কালিৰ পাৰ্থক্য ইকুৱেল টু বৃত্তৰ কালিটো কিমান পাইছিলো 62.36 মাইনাস আৰু বৰ্গটো কালি কিমান পাইছিলো 49 বৰ্গ সেন্টিমিটাৰ এটা আমি 62.36 ৰ পৰা যদি 49 বিয়োগ কৰো তেতিয়া কিমান পাম মই ইয়াত বিয়োগ কৰি দেখাই আছো তোমালোকক 62.36 49.00 গুলো 6 ৰ পৰা ইয়াত 2 এটা যাব 12 ৰ 9 গল কিমান হ'ব 3 আৰু 5 ৰ 1 গলে কিমান হ'ব 5 ৰ 4 গলে কিমান হ'ব 1 ইকুৱেল টু কিমান হ'ব 13.36 বৰ্গ সেন্টিমিটাৰ বৃত্তটোৰ কালি বৰ্গতকৈ 13.36 বৰ্গ সেন্টিমিটাৰ বেছি এটাকে আমি বৃত্তটোৰ কালি বৰ্গতকৈ কিমান সেন্টিমিটাৰ বেছি হয় 13.36 বৰ্গ সেন্টিমিটাৰ এটাকে আমি দুইটা কোৱেশ্চনৰ আনসাৰ কৰি দেখুৱালো আশা কৰো সকলোৱে বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱা তাৰপিছত 7 নম্বৰ কোৱেশ্চনটো কৰিম এটা 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে তলৰ চিত্ৰবোৰৰ আস্তনা অংশৰ কালি উলিয়া বুলি কৈছে এটো 7 নম্বৰ 1 হয় 1 ৰ কোৱেশ্চনটো হয় ইয়াৰ কি কৈছে আস্তনা অংশবিলাকৰ কালি উলিয়াব লাগে এতিয়া আস্তনা অংশটোৰ কালি কি হ'ব ইয়াত এটা বৰ্গ আছে আৰু বৰ্গটোৰ ভিতৰত কি আছে এটা বৃত্ত আছে নহয় জানো ইয়াত আমাৰ যেটো আসাস দিয়া আছে ইয়াৰ কি উলিয়াব লাগে কালি উলিয়াব লাগে এটাকে প্ৰথমে লিখিবা যে বৰ্গটোৰ কালি বৰ্গৰ কালি সূত্ৰটো কি আছিল বাহু স্কয়াৰ ইয়াত চোৱাচোন এই বৰ্গটোত বৰ্গ হলে মানে কি বৰ্গৰ কি আছিল বৰ্গৰ চাৰিটা বাহু কি হয় সমান হয় গতিকে আমাক ইয়াত যেহেতু দুটা বাহুৰ ইয়াত দিক দিয়া আছে আমি গম পাও যে সমান হলে মানে বাকি কিটা বাহুৰ দিকো কি হ'ব 8 সেন্টিমিটাৰ হ'ব গতিকে বৰ্গটোৰ কালি সূত্ৰটো কি আছিল বাহু স্কয়াৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হয় 8 সেন্টিমিটাৰ ইকুৱেল টু কিমান হৈ যাব 8 স্কয়াৰ 8 দুটা যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 8 8 গুণ 64 এৰে বৰ্গটোৰ কালি কিমান হ'ব 64 বৰ্গ সেন্টিমিটাৰ আৰু এতিয়া আমি বৃত্তটোৰ কালি লৈ লম আকৌ লিখিবা আকৌ বৃত্তটোৰ কালি বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ এতিয়া চোৱা বৃত্তৰ এটো পৰিধি পৰা এটো পৰিধি ইয়ালৈকে মানে কিমান দিয়া আছে 8 সেন্টিমিটাৰ ইয়াত বৃত্তৰ ব্যাসাৰ্ধ বৃত্তৰ r মানে কি হয় ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ আধা কিমান হ'ব 4 গতিকে পাই মানটো কিমান হ'ব 22/7 আৰু 4 স্কয়াৰ 22/7 into 4 into
4 আমি 22 আৰু 4 into 4 এইকেইটা যদি পূৰণ কৰোঁ তেতিয়া কিমান পাম 352 হৰণ 7 এতিয়া আমি 352 যদি 7 এ হৰণ কৰোঁ তেতিয়া কিমান পাম 50.28 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি কাৰ কালি উলিয়াব লাগে আস্তনা অংশৰ কালি উলিয়াব লাগে এতেকে লিখিবা এতেকে আস্তনা অংশৰ কালি আস্তনা অংশৰ কালি আস্তনা অংশৰ কালি উলিয়াব কাৰণে আমি কি কৰিম যেটো বৰ্গ আছে বৰ্গটোৰ পৰা আমি বৃত্তৰ কালিটো বিয়োগ কৰি দিম তেতিয়া আমি আস্তনা অংশৰ কালিটো পাই যাম 64 minus 50.28 বর্গ সেন্টিমিটার এতিয়া আমি 64 64.00 50.28 এতিয়া আমি 10 ৰ পৰা যদি 8 বিয়োগ কৰো তেতিয়া কিমান হ'ব 2 9 ৰ পৰা যদি 2 বিয়োগ কৰো তেতিয়া কিমান হ'ব 7. কিমান থাকিলে 3 6 ৰ পৰা যদি 5 গ'ল তেতিয়া কিমান হ'ব 1 ইকুৱেল টু কিমান হ'ব 13.72 বৰ্গ সেন্টিমিটাৰ এতেকে আস্তনা অংশটোৰ কালি কিমান হ'ব 13.72 বৰ্গ সেন্টিমিটাৰ আশা কৰো সকলোৱে বুজি পালা এতিয়া 2 নম্বৰটো চোৱাচোন কি দি আছে ইয়াত আমাৰ চিত্ৰত যিকিটা আস্তনা অংশ আছে এইকেইটা কি উলিয়াব লাগিব আমি কালি উলিয়াব লাগিব এতিয়া চোৱাচোন গোটেইকেইটা অৰ্ধবৃত্ত দিয়া আছে আৰু কিন্তু হিহঁতৰ গোটেইকেইটা বৃত্তৰ ব্যাসটো দিয়া আছে নহয় জানো গতিকে তোমালোকে লিখিবা দিয়া আছে এতিয়া আমি প্ৰথমে বৃত্তকেইটা নামকৰণ কৰি লৈছো এইটো প্ৰথম ধৰি লৈছো দ্বিতীয় আৰু তৃতীয় এতিয়া প্ৰথমে লিখিবা দিয়া আছে প্ৰথম বৃত্তটোৰ ব্যাস কিমান দিয়া আছে 4 সেন্টিমিটাৰ ইকুৱেল টু 4 সেন্টিমিটাৰ এতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ r ইকুৱেল টু কিমান হ'ব 4 ৰ আধা কিমান হ'ব 2 সেন্টিমিটাৰ এতেকে প্ৰথম বৃত্তটোৰ কালি এতিয়া আমি প্ৰথম বৃত্তটোৰ কালি উলিয়াও প্ৰথম বৃত্তটোৰ কালি কিমান হ'ব বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ 22/7 into r square 2 into 2 equal to কিমান হ'ব 22 into 2 দুগুণ 4 7 88/7 এতিয়া আমি 88 ক যদি 7 এৰ হৰণ কৰো তেতিয়া কিমান পাম 88 হৰণ 7 7 গুণ 7 এক বাকি থাকিলে 18 7 দুগুণ 14 কিমান বাকি থাকিলে 4.0 7 6 গুণ 42 7 5 গুণ 35 বাকি থাকিলে কিমান 5 0 7 7 গুণ 49 49 এনেদৰে গৈ থাকিব একে আমি এটো ইমানে লিখি দিছো 12.57 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি 2 নম্বৰ বৃত্তটোৰ কালি উলিয়াও আহাচোন আকৌ লিখিবা আকৌ দ্বিতীয় বৃত্তটোৰ ব্যাস কিমান দি আছে ব্যাস ইকুৱেল টু 3 সেন্টিমিটাৰ
এতেকে দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ ইকুৱেল টু কিমান হ'ব 3 আধা কিমান হ'ব 1.5 সেন্টিমিটার এতেকে দ্বিতীয় বৃত্তটোৰ কালি ইকুৱেল টু কিমান হ'ব পাই r স্কয়াৰ পাই মানটো কিমান 22/7 into 1.5 স্কয়াৰ 22 into 1.5 টো যদি স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 2.25 এতিয়া আমি উপকিটা যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 9.5/7 ইকুৱেল টু কিমান হ'ব 7.08 বৰ্গ সেন্টিমিটাৰ এটাকে আমি দ্বিতীয় বৰ্গটো কালি কিমান পালো 7.08 বৰ্গ সেন্টিমিটাৰ আশা কৰো সকলোৱে প্ৰথম বৃত্তটোৰ কালি আৰু দ্বিতীয় বৃত্তটোৰ কালি কেনেদৰে উলাইছো বুজি পাইছা তোমালোকে আৰু যদি বুজি নোপোৱা তেতিয়া একো টেনচন লব নালাগে মই আগতেও কৈছো আৰু এতিয়াও কৈছো যে তোমালোকে বুজি নেপালে কমেন্টত জনাবা মই তোমালোকৰ যি তোমালোকৰ প্ৰবলেম হৈ আছে এইবিলাক মই এক্সট্ৰাকে তোমালোকক আৰু এটা ভিডিও লৈ আনিম যত তোমালোকক মই যিমান পাৰো সিমান সহজভাৱে বুজাবলৈ চেষ্টা কৰিম এতিয়া আমি তৃতীয় বৃত্তটোৰ কালি উলিয়াম এতিয়া লিখিবা আকৌ লিখিবা তৃতীয় বৃত্তটোৰ ব্যাস কিমান দি আছে 5 সেন্টিমিটাৰ এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব বৃত্তটোৰ 5 ৰ আধা কিমান হ'ব 2.5 সেন্টিমিটাৰ এতেকে বৃত্তটোৰ কালি বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ পাই মানটো কিমান হ'ব 22/7 into r স্কয়াৰ 2.5 স্কয়াৰ 22/7 into 25 টো যদি স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 6.25 এটা আমি 22 আৰু 6.25 যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 137.5 হৰণ 7 এতিয়া আমি 137.5 ক যদি 7 এ হৰণ কৰো তেতিয়া কিমান পাম 19.65 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি তৃতীয় বৃত্তটোৰ ব্যাস কিমান পাই গলো 19.65 বৰ্গ সেন্টিমিটাৰ এতিয়া আমি গুটে তিনিটা বৃত্তৰে কি উলিয়ালো আমি কালিটো উলিয়ালো নহয় জানো এটাকে প্ৰথম দ্বিতীয় আৰু চতুৰ্থ বৃত্তৰ কালি কিমান হ'ব গুটেকেটা আমি কি কৰি দিম যোগ কৰি দিম 12.57 plus 7.08 plus 965 equal to 39.3 centimeter square লাস্ট না গুটেকেটা ইয়াত বৃত্ত নহয় সম্পূৰ্ণ হয় না গুটেকেটা অৰ্ধবৃত্ত গুটেকেটাৰে কি উলিয়ালো আমি কালি উলিয়াই দেখুৱালো এতিয়া আমি গুটে
তিনিটা বৃত্ত যদি যোগ কৰো তেতিয়া আমি কিমান পাম 39.3 সেন্টিমিটাৰ স্কয়াৰ আশা কৰো সকলোৱে 7 নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰ দুইটা কোৱেশ্চন বুজি পালা এটা তোমালোকে এৰখ কৰি লোৱা তাৰ পিছত আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এখন বৃত্তাকাৰ ফুলনি বাহিৰৰ চাৰিওফালে 1 মিটাৰ বহলৰ ৰাস্তা এটা আছে ফুলনিখনৰ ব্যাস 66 মিটাৰ ৰাস্তাটো কালি নিৰ্ণয় কৰা বুলি কৈছে এখন বৃত্তাকাৰ ফুলনি বাহিৰৰ চাৰিওফালে 1 মিটাৰ বহলৰ ৰাস্তা এটা আছে বুলি কৈছে ফুলনিখনৰ ব্যাস কিমান দিয়া আছে 66 মিটাৰ ৰাস্তাটোৰ কালি আমি নিৰ্ণয় কৰিব লাগে বৃত্তাকাৰ ফুলনি হয়নে আমি এটা চিত্ৰ বনাই লওঁচোন সাপোজ এখন ধৰি লৈছো এখন বৃত্তাকাৰ ফুলনিখন নহয় জানো আৰু এই বৃত্তাকাৰ ফুলনিখনৰ ব্যাসটো কিমান দিয়া আছে 66 মিটাৰ 66 মিটাৰ 66 মিটাৰ 66 মিটাৰ আৰু কি কৈছে ইয়াৰ বাহিৰৰ চাৰিওফালে 1 মিটাৰ বহলৰ ৰাস্তা এটা আছে বুলি কৈছে ইয়াৰ বাহিৰৰ চাৰিওফালে 1 মিটাৰ বহলৰ ৰাস্তা এটা আছে এটো হৈ গল 1 মিটাৰ বহলৰ ৰাস্তাটো 1 মিটাৰ 1 মিটাৰ মিটাৰ 1 মিটাৰ চাৰিওফালে কিমান কি আছে 1 মিটাৰ গৈ আছে তোমালোকে বুজি পাইছা না ডায়াগ্ৰামটো এতিয়া আমি কি কৰিব লাগে ৰাস্তাটো কালি নিৰ্ণয় কৰিব লাগে এতিয়া আহাচোন আমি অংকটো কৰো প্ৰথমে উলিয়াম ৰাস্তা আৰু ফুলনিখনৰ মুঠ কালি ৰাস্তা আৰু ফুলনিখনৰ মুঠ কালি উলিয়াম বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ যেহেতু আমি ইয়াত ৰাস্তা আৰু ফুলনিখনৰ মুঠ কালিটো উলিয়াইছো গতিকে আমি ইয়ালৈকে কাউন্ট কৰিব লাগিব যেহেতু আমাৰ তেতিয়া ব্যাসডাল কিমান হৈ যাব এফালে 1 মিটাৰ আছিল এফালে 1 মিটাৰ তেতিয়া কিমান হৈ যাব 68 মিটাৰ এতিয়া তোমালোকে এটো লিখি লবা তেতিয়া তোমালোকে অতি ভালদৰে বুজি পাবা ব্যাস তেতিয়া কিমান হৈ যাব 66 প্লাস 2 মিটাৰ আছে নহয় জানো ব্যাস ইকুৱেল কিমান হৈ যাব 68 এটা ব্যাসাৰ্ধ ইকুৱেল কিমান হৈ যাব ব্যাসাৰ্ধ r ইকুৱেল কিমান হৈ যাব 68 ৰ যদি আমি 2 এ হৰণ কৰো তেতিয়া কিমান হৈ যাব 34 এটাকে আমি ব্যাসাৰ্ধটো কিমান পাইছো 34 এতিয়া আমি ৰাস্তাটো আৰু ফুলনিখনৰ কালিটো উলিয়াও হাসুন পায়মানটো কিমান লব দিছে ইয়াত 3.14 ইনটু 34 স্কয়াৰ 3.14 ইনটু 34 স্কয়াৰ যদি কৰো তেতিয়া কিমান হ'ব 1156 এতিয়া আমি 3.14 ইনটু 1156 যদি পূৰণ কৰো তেতিয়া কিমান পাম 3629.84 বর্গ মিটাৰ এতেকে আমি ৰাস্তা আৰু ফুলনিখনৰ মুঠ কালিটো পাই গলো কিমান পালো 3629.84 বর্গ মিটাৰ এতেকে ফুলনিখনৰ কালি পাই r স্কয়াৰ এতিয়া পাই মানটো আমাক কিমান হ'ব দিছে 3.14 ইনটু r2 আমি কিমান পাইছো ইয়াৰ 33 ব্যাসটো কিমান দি আছে 66 আৰু ইয়াৰ আধা কিমান হৈ যাব r ইকুৱেল টু লিখি লবা তোমালোকে কিমান হয় 33 স্কয়াৰ 3.14 into 33 square কিমান হ'ব 1089 এতিয়া আমি 3.14 আৰু 1089 টো যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 3419.46 বর্গ মিটাৰ 3419.46 বর্গ মিটাৰ 3419.46 বর্গ মিটাৰ
এতিয়া আমাক কি কৰিব লাগে ৰাস্তাটো কালি নিৰ্ণয় কৰিব লাগে নহয় জানো এতিয়া আমি ৰাস্তাটো কালি উলিয়াও আহাচোন আমি যেহেতু প্ৰথমে ৰাস্তা আৰু ফুলনিখনৰ মুঠ কালিটো উলিয়াইলো এতিয়া আমি ফুলনিখনৰ ৰাস্তাটো আৰু ফুলনিখনৰ মুঠ কালিৰ পৰা আমি ফুলনিখনক কালিটো যদি বিয়োগ কৰি দিও তেতিয়া আমাৰ ৰাস্তাটো কালিটো উলিয়াব পাৰিব নহয় জানো একেবাৰে ইজি হয় গতিকে এতিয়া লিখিবা এটাকে ৰাস্তাটোৰ কালি ৰাস্তাটোৰ কালি ইকুৱেল টু কি হ'ব 3629.84 minus 3419.46 ইকুৱেল টু কিমান হ'ব 3629.84 বিয়োগ কিমান হ'ব 3419.46 যদি হয় এতিয়া 8 আছে ইয়াত 14 পৰা 6 গলে মানে কিমান হ'ব 8 7 পৰা 4 গলে কিমান হ'ব 3 0 1 2 ইকুৱেল টু কিমান হ'ব 210.38 বৰ্গ মিটাৰ এটোই আমাৰ আনসাৰটো হৈ যাব 9 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এটা বৃত্তৰ পৰিধি কিমান দিয়া আছে 31.4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ আৰু কালি নিৰ্ণয় কৰা বুলি কৈছে পাই মান লব দিছে 3.14 এতিয়া তোমালোকে লিখিবা দিয়া আছে বৃত্তৰ পৰিধি equal to 31.4 centimeter এতিয়া আমি কি উলিয়াব লাগে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু কালি নিৰ্ণয় কৰিব লাগে এতিয়া তোমালোকে লিখিবা যে আমি জানো যে বৃত্তৰ পৰিধি equal to কি আছিল পাই ইনটু d পাই আমি জানো যে বৃত্তৰ পৰিধি equal to পাই ইনটু d আমাক বৃত্তৰ পৰিধিটো দি আছে কিমান পাইছো আমি 31.4 equal to পাই মানটো কিমান আছিল 22/7 ইনটু d এতিয়া 22/7 টো যদি এফালে লৈ আনো তেতিয়া কিমান হৈ যাব 31.4 হৰণ হ'ব কিন্তু হৰণটো যদি ৰেচিপ্ৰকেল কৰি দিও প্ৰতিক্ৰম কৰিলে কি হৈ যাব পূৰণ 7/22 equal to d এতিয়া 31.4 into 7 হৰণ 22 equal to d এটা যদি পূৰণ কৰো তেতিয়া কিমান হ'ব 219.8 হৰণ 22 equal to কিমান হ'ব d এতিয়া d equal to এটা যদি হৰণ কৰো তেতিয়া কিমান হ'ব আমি approximately 999 ধৰিলো আমি ব্যাসটো কিমান পাইছো 999 এতিয়া আমি কি উলিয়াব লাগে ব্যাসাৰ্ধ আমি ব্যাসটো কিমান পালো 999 এতিয়া আমাক যেহেতু কোৱেশ্চনটো কি কৈছে ব্যাসাৰ্ধ উলিয়াব কৈছে এটাকে ব্যাসাৰ্ধ r equal to 999 হৰণ কিমান হ'ব 2 equal to 99 of আমি 2 হৰণ কৰো তেতিয়া আমি পাও 4.99 এটো 999 সেন্টিমিটাৰ লিখিবা সেন্টিমিটাৰ কিন্তু আমি ইয়াত যেহেতু 9999 আছে গতিকে ইয়াত আমি এটো 5 বুলি ধৰি লব পাৰো হয় জানো এতিয়া আমি কি উলিয়াব লাগে বৃত্তটোৰ কালি এটাকে লিখিবা বৃত্তটোৰ কালি ফটোটো কি আছে পাই r স্কয়াৰ পাই মানটো কিমান বৃত্তৰ কালি ইকুৱেল টু কিমান আছিল পাই r স্কয়াৰ আমাক যেহেতু পাই মানটো কিমান ল'ব দিছিলে 3.14 ইনটু r টো কিমান পাইছো আমি 5 স্কয়াৰ
3.145 স্কয়াৰ কৰিলে মানে কিমান হ'ব 25 3.14 into 25 যদি পূৰণ কৰোঁ তেতিয়া কিমান পাম 78.5 বৰ্গ সেন্টিমিটাৰ এটাকে আমি বৃত্তটোৰ ব্যাসাৰ্ধ আৰু বৃত্তটোৰ কালি নিৰ্ণয় কৰি দেখুৱালো তে তোমালোকে এটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 10 নম্বৰ কোৱেশ্চনটো কৰিম যে 10 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 6 cm বাহুৰ বৰ্গাকৃতি এলুমিনিয়ামৰ পাত এখিলাৰ পৰা 2 cm ব্যাসাৰ্ধ বৃত্ত এটা কাটি উলিয়াই দিয়া হ'ল ৰৈ যোৱা এলুমিনিয়াম পাতখিলাৰ কালি কিমান হ'ব বুলি কৈছে 6 cm বাহুৰ বৰ্গাকৃতি এলুমিনিয়াম পাত এখিলাৰ পৰা 2 cm ব্যাসাৰ্ধ বৃত্ত এটা কাটি উলিয়াই দিয়া হ'ল বুলি কৈছে এটা বৰ্গ ধৰি লৈছো আমাক বৰ্গ কৈছে 6 cm এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে 6 cm 6 cm বাহুৰ দৈৰ্ঘ্য এই বৰ্গটোৰ পৰা 2 cm ব্যাসাৰ্ধ 2 cm ব্যাসাৰ্ধ বৃত্তটা কাটি উলিয়া হ'ল বুলি কৈছে কাটি উলিয়াই দিয়া হ'ল ৰৈ যোৱা এলুমিনিয়াম পাতখিলাৰ কালি কিমান হ'ব আমি উলিয়াব লাগে ৰৈ যোৱা পাতখিলাৰ কালি কিমান হ'ব আমি এটো উলিয়াব লাগিব তোমালোকে লিখিবা দিয়া আছে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য বৰ্গৰ বাহুৰ দৈৰ্ঘ্যটো কিমান দি আছে 6 cm এটাকে বৰ্গৰ কালি ইকুৱেল টু কি আছিল বাহু স্কয়াৰ এটাকে বৰ্গৰ কালি বাহু স্কয়াৰ বাহুটোৰ দৈৰ্ঘ্য কিমান পাইছো আমি 6 cm 6 স্কয়াৰ ইকুৱেল কিমান হ'ব 36 বৰ্গ সেন্টিমিটাৰ এটাকে আমি বৰ্গ কালিটো কিমান পালো 36 বৰ্গ সেন্টিমিটাৰ এতিয়া আকৌ লিখিবা আকৌ বৃত্তটোৰ কালি ইকুৱেল কিমান হ'ব পাই r স্কয়াৰ পাই মানটো 3.14 ল'ব দিছে 3.14 ইনটু r টো কিমান পাইছো আমি 2 স্কয়াৰ 3.14 ইনটু 4 এটা আমি 3.14 আৰু 4 যদি পূৰণ কৰো তেতিয়া কিমান পাম 12.56 বৰ্গ সেন্টিমিটাৰ এটাকে আমি বৰ্গটোৰ কালি আৰু বৃত্তটোৰ কালি আমি পাই গলো এতিয়া আমি কি উলিয়াব লাগে ৰৈ যোৱা এলুমিনিয়ামৰ পাতখিলা কালি কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি বৰ্গৰ কালিৰ পৰা যদি আমি বৃত্তটোৰ কালি যদি বিয়োগ কৰি দিও তেতিয়া আমি ৰৈ যোৱা এলুমিনিয়াম পাতখিলা আমি কালিটো পাই যাম বুজি পাইছানে এতিয়া লিখিবা এতেকে ৰৈ যোৱা এলুমিনিয়াম পাতখিলাৰ কালি ইকুৱেল টু কিমান হৈ যাব বৰ্গৰ কালি বিয়োগ বৃত্তটোৰ কালি বৰ্গৰ কালি কিমান দি আছে 36 বিয়োগ বৃত্তটোৰ কালি কিমান পাইছো 12.56 এতিয়া আমি 36 ৰ পৰা যদি আমি 12.56 বিয়োগ কৰো তেতিয়া কিমান পাম 12.56 4 9 ৰ পৰা যদি 5 গলে মানে কিমান হ'ব 4.6 5 ৰ পৰা 2 গলে কিমান হ'ব 3 ইকুৱেল টু কিমান হ'ব 23.44 বৰ্গ
সেন্টিমিটার। এতেকে আমি ৰৈ যোৱা এলুমিনিয়াম পাতখিলা কালি কিমান পালো 23.44 বর্গ সেন্টিমিটার। আশা কৰো সকলোৱে 10 নম্বৰ কুৱেশ্যনটো বুজি পালা। আজি আমি যিমান বিলাক কুৱেশ্যন আলোচনা কৰিলো তাৰ যদি তোমালোকৰ যিকোনো কনফিউজন থাকে তেনেহলে কমেন্টত জনাবা। মই নেক্সট ভিডিঅ'ত তোমালোকৰ সেই প্ৰবলেমবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।